নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ স্কৰ, জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট, নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। বন্ধুসকল, আপোনালোকৰ মাজৰ বহুতে শ্বেয়াৰ মাৰ্কেটৰ কাম কৰে। শ্বেয়াৰ মাৰ্কেটত তেওঁলোকে পইচা ইনভেষ্ট কৰে। বহুতৰে সেই শ্বেয়াৰ মাৰ্কেটৰ পৰা যথেষ্ট লাভো হয়, কিন্তু বহুতৰে লোকচানো হয়। বন্ধুসকল, আজি মই আপোনালোকৰ লগত সেই বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে আপোনাৰ জন্ম তাৰিখ, অৰ্থাৎ ইংৰাজী জন্ম তাৰিখৰ কোনকেইটা সংখ্যাই আপোনাক শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰে। যিকেইটা নম্বৰ যদি আপোনাৰ ডেট অফ বাৰ্থটোত আছে বা ভাগ্যাংক মূলাংক হিচাপে আহিছে, তেন্তে আপোনাৰ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব। বন্ধুসকল, সংখ্যাতত্ত্ব হৈছে এনেকুৱা এটা ছায়েন্স যাৰ জৰিয়তে আমি এজন ব্যক্তিৰ ডেট অফ বাৰ্থটোৰ পৰা তেওঁৰ ইষ্টদেৱ, তেওঁৰ লাকি কালাৰ, লাকি নাম্বাৰ, লাকি মোবাইল নাম্বাৰ, লাকি বেংক একাউণ্ট নাম্বাৰ, লাকি বাইক বা কাৰ নাম্বাৰ, তেওঁৰ লাকি প্ৰফেশ্যন, তেওঁৰ লাকি দিশ, তেওঁৰ লাকি এলফাবেট, লাকি ডে ইত্যাদিবিলাক জানিব পাৰোঁ। বন্ধুসকল, সংখ্যাতত্ত্ব বিষয়টো আমাৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো আমাক চাৰিওদিশৰ পৰা সংখ্যাই আৱৰি আছে। আমাৰ মোবাইল নম্বৰটো এটা সংখ্যা, আমাৰ ঘৰৰ নাম্বাৰটো এটা সংখ্যা, আমাৰ পিন নাম্বাৰটো এটা সংখ্যা, আমাৰ বেংকৰ একাউণ্ট নাম্বাৰটো এটা সংখ্যা, মোবাইলৰ পাছৱৰ্ডটো এটা সংখ্যা, ঘড়ীলৈ মন কৰিলে ঘড়ীও এটা সংখ্যা, ডেটটো এটা সংখ্যা। গতিকে আমি সংখ্যাৰ শক্তিক কেতিয়াও আওকাণ কৰিব নোৱাৰোঁ। আৰু জন্ম তাৰিখ বন্ধুসকল প্ৰত্যেকৰে বেলেগ বেলেগ হয়। জন্ম তাৰিখটো আমাৰ কাৰণে ঈশ্বৰৰ এটা আশীৰ্বাদ। প্ৰত্যেকৰে জন্ম তাৰিখত বহুতো ভাল কোৱালিটিও সোমাই থাকে, কিছুমান নিগেটিভ কোৱালিটিও সোমাই থাকে। কিন্তু আমি সদায় পজিটিভ কোৱালিটিটো লৈ তেওঁ কোন দিশত আগবাঢ়ি গ'লে উন্নতি কৰিব পাৰিব, সেই বিষয়ে আমি এই সংখ্যাতত্ত্বৰ পৰা জ্ঞান লাভ কৰোঁ। বন্ধুসকল, এতিয়া মূল কথাটো হ'ল যে আমাৰ জন্ম তাৰিখত কোনকেইটা সংখ্যাই আমাক শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত ধন লাভ কৰাত সহায় কৰে। বন্ধুসকল, প্ৰথম সংখ্যাটো হৈছে শ্বেয়াৰ মাৰ্কেটৰ কাৰণে, ট্ৰেডিঙৰ কাৰণে, বিজনেছৰ কাৰণে, সেইটো সংখ্যা হৈছে 5 সংখ্যাটো। বন্ধুসকল, 5 সংখ্যাটো সংখ্যাতত্ত্ব অনুসৰি অত্যন্ত লাকি নাম্বাৰ বুলি কোৱা হয়। 5 সংখ্যাটোৱে আমাৰ জীৱনত বেলেঞ্চিঙৰ কাম কৰে। 5 সংখ্যাটো হৈছে ট্ৰেডিঙৰ নম্বৰ, বিজনেছৰ নম্বৰ। আমাৰ জীৱনটো ষ্টেবল কৰি ৰখাত সহায় কৰে, আমাক বুদ্ধি প্ৰদান কৰে, কিয়নো 5 সংখ্যাটো হৈছে বুধ গ্ৰহৰ সংখ্যা, যি আমাক বিজনেছৰ কাৰণে নতুন নতুন আইডিয়া প্ৰদান কৰে, জীৱনলৈ সুবিধা প্ৰদান কৰে। ট্ৰেডিং কৰোঁতে বা বিজনেছ কৰোঁতে কি কি ষ্ট্ৰেটেজি ফ'ল' কৰিব লাগে, সেই ক্ষেত্ৰত আমাক এই 5 সংখ্যাটোৱে সহায় কৰে। তাৰপিছৰ সংখ্যাটো হৈছে বন্ধুসকল 4 সংখ্যাটো। বন্ধুসকল, 4 সংখ্যাটো হৈছে ৰাহুৰ সংখ্যা, আৰু ৰাহু হৈছে আমাৰ ব্ৰেইন। বন্ধুসকল, 4 সংখ্যাটো হৈছে আমাৰ ব্ৰেইন পাৱাৰ। 4 সংখ্যাটো হৈছে আমাৰ ধন। ৰাহুৱে আপোনাক হঠাৎ ধন প্ৰাপ্তি কৰে। ৰাহু এটা দুষ্ট গ্ৰহ হ'লেও ৰাহুৱে আপোনাক বহুত কিবা কিবি দিবও পাৰে। আপুনি কোনটো ষ্ট্ৰেটেজি ফ'ল' কৰিলে আপোনাৰ ওচৰলৈ ধন আহিব, আপোনাৰ ওচৰত ধন সঞ্চয় হ'বনে নহ'ব, সেই বিষয়ে আমি এই 4 সংখ্যাটোৰ পৰা গম পাওঁ। আপোনাৰ জীৱনত হঠাৎ ধন প্ৰাপ্তিৰ যোগ আছে নাই, আপুনি মাল্টি মিলিয়নাৰ বা বিলিয়নাৰ হ'ব পাৰিবনে নাই, সেই সম্পৰ্কে আমি গম পাওঁ সেই 4 সংখ্যাটোৰ পৰা। তাৰপিছত তৃতীয় সংখ্যাটো হৈছে যিটো আমাৰ শ্বেয়াৰ মাৰ্কেটত ধন আহৰণৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট, সেই সংখ্যাটো হৈছে 6 সংখ্যাটো। বন্ধুসকল, 6 সংখ্যাটো হৈছে শুক্ৰৰ সংখ্যা, যি আমাক ঐশ্বৰ্য, বিভূতি, লাক্সাৰী, বিলাসিতা প্ৰদান কৰে। তাৰোপৰি 6 সংখ্যাটো লক্ষ্মীৰ লগতো জড়িত হৈ আছে। মা লক্ষ্মীৰ সংখ্যা হৈছে 6। গতিকে আপোনাৰ জীৱনত ধন টকা পইচাৰ আগমনৰ কাৰণে লক্ষ্মীদেৱীৰ আশীৰ্বাদ থকাটো অত্যন্ত জৰুৰী। আৰু এই 6 সংখ্যাটো হৈছে আমাৰ জীৱনৰ প্ৰতি লক্ষ্মীদেৱীৰ এটা আশীৰ্বাদ। গতিকে যদি আপোনাৰ জন্ম তাৰিখত 6 সংখ্যাটো আছে, তেন্তে আপোনাৰ নিশ্চয় মনৰ ইচ্ছাবিলাক এদিন নহয় এদিন পূৰ্ণ হ'বই। আপোনাৰ ওচৰলৈ য'ৰ পৰাই নহওক পইচা আহিবই, যদি আপুনি সঠিক দিশত সঠিক কৰ্ম কৰে। বন্ধুসকল, তাৰপিছৰ সংখ্যাটো হৈছে 7 সংখ্যাটো। 7 সংখ্যাটো হৈছে বন্ধুসকল কেতুৰ সংখ্যা।
7 সংখ্যাটো কি কৰে আপোনাক সাডেন গেইন কৰে অৰ্থাৎ আপোনাক পটকৈ ধন লাভ কৰাত সহায় কৰে আৰু ৰাহু আৰু কেতু এই দুইটা কাম হৈছে আপোনাক ঐশ্বৰ্য প্ৰদান কৰা যশমান কীৰ্তি প্ৰদান কৰা অৰ্থাৎ ধন লাভ কৰোৱা আৰু তাৰোপৰি সেই ধন যাতে আপুনি ভোগ কৰিব পাৰে সঞ্চয় কৰিব পাৰে সেয়াও ধ্যান ৰাখে ৰাহু আৰু কেতুৱে বন্ধুসকল যদি আপুনি এদিন শ্বেয়াৰ মাৰ্কেটত ইনকাম কৰে নেক্সট ডে যদি আপোনাৰ গোটেইখিনি লছ হৈ যায় তেন্তে সেইটোতো কেতিয়াও সাকসেসফুল কেৰিয়াৰ বুলি ক'ব নোৱাৰি গতিকে যাতে আপোনাৰ ওচৰত যেটো ধন আহে সেইটো যাতে আপোনাৰ হৈ সঞ্চয় হৈ থাকে আপোনাৰ কামত আহে যাতে পুনৰ আপোনাৰ হাতৰ পৰা গুচি নাযায় সেইটো ডিসাইড কোনে কৰিব 7 সংখ্যাটোৱে গতিকে শ্বেয়াৰ মাৰ্কেটত আপুনি সাকসেস লাভ কৰিবৰ কাৰণে এই 4 5 6 7 এই চাৰিটা সংখ্যা অত্যন্ত গুৰুত্বপূৰ্ণ বন্ধুসকল ইয়াৰ উদাহৰণ হিচাপে আমি এটা ডেট অফ বাৰ্থ লৈ লওঁ সেই ডেট অফ বাৰ্থটো হৈছে 5 জুলাই 1963 এটো এটা কাৰোবাৰ ডেট অফ বাৰ্থ ৰেন্ডমলি আমি লৈছো এই ডেট অফ বাৰ্থটোত মূলাংক হৈছে 5 আৰু ইয়াৰ ভাগ্যাংক হ'ব গোটেইটা সংখ্যা যোগ কৰিলে হ'ব 5 ৰ লগত 7 যোগ কৰিলো 7 ৰ লগত 1 যোগ কৰিলো তাৰ লগত 9 যোগ কৰিলো তাৰ লগত 6 যোগ কৰিলো তাৰ লগত যোগ কৰিলো 3 টোটেল ওলাব 31 টো যদি আমি সিঙ্গল ডিজিট কৰো টোটেল ওলাব 4 আৰু এই ব্যক্তিজনৰ মূলাংক হৈছে 5 ভাগ্যাংক হৈছে 4 এতিয়া এও ডেট অফ বাৰ্থ ল আপোনালোকে মন কৰক এও ডেট অফ বাৰ্থটো এই গোটেইকেইটা সংখ্যাৰ উপস্থিত আছে তেওঁৰ জন্ম তাৰিখৰ পৰা 5 সংখ্যাটো আছে তেওঁৰ ভাগ্যাংকৰ পৰা 4 সংখ্যাটো আছে তেওঁৰ জন্ম বছৰটোত 6 সংখ্যাটো আছে তেওঁৰ মাহৰ সংখ্যাটো 7 সংখ্যাটো আছে এই 4 5 6 7 এই গোটেইকেইটা সংখ্যা এই ব্যক্তিজনৰ জন্ম তাৰিখত আছে গতিকে এই ব্যক্তিজনে যদি শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰে তেওঁ যথেষ্ট লাভৱান হ'ব পাৰিব যি পইচা তেওঁ ইনভেষ্ট কৰিব তাৰ 2 গুণ 3 গুণ 4 গুণ তেওঁ পইচা ৰিটাৰ্ণ পাব তেওঁ ট্ৰেডিংৰ ক্ষেত্ৰত শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত যথেষ্ট লাভ হ'ব কিন্তু যদি আপোনাৰ জন্ম তাৰিখত ইয়াৰ দুটা সংখ্যা আছে তেন্তে আপোনালোকৰ সাকসেস ৰেশিও হৈ যাব 50% অৰ্থাৎ আপোনাৰ কেতিয়াবা বহুত লোকসানো হৈ যাব পাৰে আৰু কেতিয়াবা আপুনি গেইনো কৰিব পাৰে ধৰি লওক আপোনাৰ 4 5 সংখ্যাটো আছে 6 আৰু 7 সংখ্যাটো নাই সেই ক্ষেত্ৰত আপোনালোকৰ সাকসেস ৰেশিও হ'ব 50% যদি আপোনালোকৰ 4 5 6 তিনটা সংখ্যা আছে 7 সংখ্যাটো নাই তেন্তে আপোনাৰ সাকসেস ৰেশিও হ'ব 80% আৰু যদি আপোনাৰ এই চাৰিটা সংখ্যাৰ কেৱল এটা সংখ্যা আছে তেন্তে আপোনাৰ সাকসেস ৰেশিও হ'ব 25% অৰ্থাৎ আপুনি শ্বেয়াৰ মাৰ্কেটত হাত নিদিয়ে ভাল আৰু যদি আপোনাৰ জন্ম তাৰিখত ইয়াৰ ভিতৰত 4 5 6 7 ৰ এটাও সংখ্যা নাই তেন্তে আপুনি শ্বেয়াৰ মাৰ্কেটত হাত দিয়া পৰা আঁতৰি থকাই ভাল হয়তো আপোনাৰ বহুত ডাঙৰ লোকসান হ'ব পাৰে বন্ধুসকল এদৰে এজন ব্যক্তিৰ জন্ম তাৰিখটো চাই আমি গম পাওঁ যে সেই ব্যক্তিজনৰ শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত উন্নতি আছে নে নাই ব্যৱসায় কৰিলে লাভ হ'ব নে তো জব কৰিলে লাভ হ'ব কোনটো প্ৰফেশনত যাব লাগে তেওঁ কোনটো দিশত গলে তেওঁ প্ৰফিট হ'ব সেই বিষয়ে আমি জন্ম তাৰিখটো চাই কৰিব পাৰোঁ বন্ধুসকল আশা কৰিছো আজি আপোনালোকে গম পালে যে আমি কেৱল আমাৰ জন্ম তাৰিখটোৰ জৰিয়তে আমি কিদৰে গম পাওঁ যে এজন ব্যক্তি শ্বেয়াৰ মাৰ্কেটত লাভ হ'ব নে নহ'ব আৰু তেওঁ ইনভেষ্ট কৰিব লাগে নে নালাগে সেই বিষয়ে আমি এজন ব্যক্তিৰ জন্ম তাৰিখটোৰ জৰিয়তে গম পাওঁ গতিকে বন্ধুসকল আশা কৰিছো আজি আপোনালোকে যে আমাৰ জন্ম তাৰিখৰ কোন কেইটা সংখ্যাই আমাক শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত উন্নতি হোৱাত সহায় কৰে শ্বেয়াৰ মাৰ্কেটৰ ক্ষেত্ৰত সাকসেস লাভ কৰাত সহায় কৰে আৰু কোন কেইটা সংখ্যা নাথাকিলে শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰাৰ পৰা আঁতৰি থাকিব লাগে সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছো আজি আপোনালোকৰ ভিডিঅটো ভাল লাগিলে আশা কৰিছো আপোনালোকৰ বিষয়টো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ